মই আছো এতিয়া নলবাৰীৰ পানীগাঁৱৰ মই ফকিততলাত উপস্থিত আছো আৰু মই এটা দুখৰ বাতৰি লৈ আচলতে আজি এই পোনপটীয়া সম্প্ৰচাৰত আহিছো আৰু মই যিটো ঘৰত উপস্থিত আছো মই প্ৰথমতে দেখুৱাই লৈছো এটা অতি দৰিদ্ৰ পৰিয়াল আৰু এই পৰিয়ালটোলৈ আচলতে কাল অমানিশা নামি আহিছে কাৰণ এটা দুৰ্ঘটনাত এই পৰিয়ালটোৰ যিটো প্ৰথম ল'ৰা তেওঁৰ আচলতে এক দুৰ্ঘটনাত নলবাৰী চহৰৰ গৰ্ডন স্কুল খেলপথাৰৰ সমীপত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় আৰু সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যিগৰাকী এই পৰিয়ালটোৰ প্ৰথম সন্তান তেওঁ ইতিমধ্যে গুৱাহাটীৰ GNRCত তেওঁ চিকিৎসাধীন হৈ আছে তেওঁ মগজুত আঘাত পাইছে যথেষ্ট টকাৰ প্ৰয়োজন প্ৰায় 12-15 লাখ টকাৰ প্ৰয়োজন গতিকে এই পৰিয়ালটোই আচলতে এতিয়া ভাগি পৰিছে কেনেদৰে এই চিকিৎসা কৰা যাব বা কেনেদৰে এই বৃহৎ ধনৰাশি অনা যাব সেয়া হয়তো কোনো ধৰণৰ উত্তৰ এই পৰিয়ালটোৰ হাতত নাই কাৰণ এই যিখন ই-ৰিক্সা এই ই-ৰিক্সাখনে হ'ল এই পৰিয়ালটোৰ সম্বল আৰু এই ই-ৰিক্সাখনৰ জৰিয়তে আচলতে তেওঁলোকে গোটেই জীৱন নিৰ্বাহ কৰি আছিল বা গোটেই উপাৰ্জন কৰিছিল কিন্তু এই পৰিয়ালটোলৈ বিশেষকৈ এই মোহন নামৰ যিগৰাকী সন্তান তেওঁলোকৰ এই তৌফিকুল ইছলাম আৰু মোহন বুলি সকলোৱে জানে এই গাঁও হওক বা এই অঞ্চলত সকলোৱে মোহন বুলিয়ে জানে আৰু এই যিগৰাকী যুৱক 19 বছৰীয়া এগৰাকী যুৱক এই যুৱকগৰাকী ইতিমধ্যে সংকটজনক অৱস্থাত GNRCত চিকিৎসাধীন হৈ আছে মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ মাতৃ আছে মোৰ লগত কি কৈছে ডক্টৰে এতিয়া কেনেকুৱা কিমান মান ধনৰ প্ৰয়োজন বুলি কৈছে এতিয়া প্ৰায় 12-15 লাখ মানৰ কথা কৈছে তেওঁ এতিয়া হেৰি কৰিব নোৱাৰে ঘৰৰ মানুহ হেই দুৰ্বলতা কি কৰে আপোনাৰ ৰিক্সাখন চলে খাই আছে এনেকৈ কিবা কৰি সেও ডাঙৰ ল'ৰা হিচাপে সাহায্য বিচাৰিছোঁ সকলো তেওঁৰ অৱস্থা কেনেকুৱা অৱস্থাটো এতিয়া ভালৰ ফালে আহে নাই বৰ্তমান এতিয়া পইচাবিলাক আপোনালোকে কেনেকৈ যোগাৰ কৰি আছে এতিয়া চব ৰাজ্যৰ ফালৰ পৰা সহায় বিচাৰিছোঁ এতিয়া যোনে যি পাৰে তাকে আৰু দিলে ভাল হয় কিবা ক'ব নেকি মুখ্যমন্ত্ৰীকো কৈছোঁ বা সহায়ৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি সহায় বিচাৰিছোঁ চবৰে পৰাই যোনে যি দিয়ে আৰু কি ক'ব আমাৰ স্থানীয় বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াও আছে আমি তেখেতো মানে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ যাতে পৰিয়ালটোক অলপ সাহায্য দিয়ে লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতকো মানে বিনম্ৰ অনুৰোধ আমাৰ যাতে এই দুখীয়া পৰিয়ালটোক অলপ মানে তেখেতে এনেইতো বহুতকে সহায় কৰে লগতে আমাৰ যাতে মানে দুখীয়া পৰিয়ালটোকো যাতে অলপ তেখেতে আমাক মুঠ দাঙি চায় আৰু সেই তেখেতৰ ওচৰত মানে আমাৰ বিনম্ৰ অনুৰোধ আৰু ল'ৰাটো মানে বহুত চিৰিয়াছ তেখেতে যাতে আমাক এই দুখীয়া পৰিয়ালটোক মানে চকু মেলি চায় সেই তেখেতৰ ওচৰত আমাৰ মানে এতিয়া আপুনি এই গাঁওখনৰ যুৱক আপোনালোকে বিভিন্ন ধৰণৰ ধৰক ধন মানে ৰাইজৰ পৰা তুলি হওক কিবা তেনেকুৱা আপোনালোকে মিলাই আছে এতিয়া ল'ৰাজনৰ অৱস্থা কেনেকুৱা অৱস্থাত মইতো যোৱা শুকুৰবাৰে এক্সিডেণ্টটো হৈছিলে মই তাত আছিলোঁ এইকেইদিন যোৱা ৰাতি মই 2টা বজাত আহি পাইছোঁ চিকিৎসকে কৈছে যে এক্সিডেণ্টটো বহুত মেজৰ হৈছে আৰু অপাৰেশ্যনটো বহুত তাক মানে জলদি কৰিব লাগিব প্ৰয়োজনীয় আপোনালোকে পইচাটো যোগাৰ কৰি কিনে মানে পইচাটো আমাক যোগাৰ কৰি দিব দিছে দিয়াৰ পিছতহে অপাৰেশ্যনটো কৰিম তথাপিতো আমি গোটেই গাঁৱৰ ল'ৰাই গাঁৱে গাঁৱে গৈ কিনে আমাৰ গাঁৱটো যোনে যি দিয়ে আৰু আমি ফেচবুকতো তাৰ ফটো চটো দি কিনে যোনে যি সহায় কৰে আৰু সেনেকৈ আমি কিবা অলপ কালি জমা দিছোঁ এতিয়া আজি ডক্টৰে কিমান ধনৰ প্ৰয়োজন বুলি কৈছে চিকিৎসকে ডাইৰেক্ট কৈছে আৰু ইয়াতে 10-12 লাখত মানে 10 লাখ টকা অপাৰেশ্যনটোত যাব আৰু বাকী এইবিলাক 15 লাখ টকা 15 লাখ ভাবিছে আপোনালোকে সিদ্ধান্ত কি লৈছে সিদ্ধান্ত এতিয়া সেইটোৱে আৰু ল'ৰাটো আমাৰ ভাল হ'ব লাগে আৰু ৰাইজক আমাৰ গোটেই আৰু অসমবাসী ৰাইজকে কৈছোঁ যোনে যি আমাক সহায় কৰে তাক সহায় কৰিলে হয়তো ভাল হৈ ঘূৰি আহিব সেইটোৱে তাৰ জীৱনত মানে ই-ৰিক্সাখন চলাই কিনে খাই আছিলে